2026 আপোনালোকৰ কেনেকুৱা হ'ব? আমি এতিয়ালৈকে ডিছকাছ কৰিলোঁ ড্ৰাইভাৰ 1ৰ পৰা ড্ৰাইভাৰ 6লৈকে, অৰ্থাৎ 2026 চনটোৱে কেনেকৈ অপাৰেট কৰিব। এইবাৰ আমি ডিছকাছ কৰিম ড্ৰাইভাৰ 7, 8 আৰু 9ৰ বিষয়ে। তাৰ আগতে অলপ ৰিকেপ কৰি লওঁ যিসকলে আজি প্ৰথমবাৰ আমাৰ ভিডিঅ'টো চাইছে, যিহেতু 26 চনটো কেলকুলেশ্যন কেনেকৈ কৰিব। 2 + 2 + 6 = যিটো 10 ছিংগল ডিজিট আহিব নাম্বাৰ 1। গতিকে 1ক ডিনোট কৰে কোনে? সূৰ্যদেৱে, ছানে ৰিপ্ৰেজেণ্ট কৰে। গতিকে কেনেকৈ আপোনালোকৰ জীৱনটো অপাৰেট কৰিব, কি আপোনালোক দিব বা কেনেকৈ ছাপোৰ্ট কৰিব, এই সকলোখিনি ডিছকাছ কৰিম আজিৰ ভিডিঅ'টোৰ যোগেদি। ড্ৰাইভাৰ 7, 8 আৰু 9ৰ বিষয়ে মোৰ বিশ্বাস আপোনালোকে ভাল পাব। তেন্তে আহক আৰম্ভ কৰোঁ। ড্ৰাইভাৰ 7 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 7, 16 আৰু 25 তেওঁলোকৰ ড্ৰাইভাৰ হৈছে 7। তেওঁলোকৰ জীৱনলৈ কোন আহিব? সূৰ্যদেৱ আহিব এটা বছৰৰ বাবে। কেনেকৈ সূৰ্যদেৱ হ'ব? 2 + 2 + 6 2026 চনটো যিহেতু সূৰ্যদেৱৰ বছৰ, সূৰ্যদেৱ আহিব। কেতুৰ যিহেতু বডিৰ তলৰ চোৱা পাৰ্ট থাকে, ওপৰ চোৱা নাথাকে, গতিকে পূৰ্ণ বডিৰ কাৰণে কি হ'ব? যেতিয়া পূৰ্ণতা পাব ওপৰ চোৱা লগ লগাকৈ কাৰ বডি লগ লাগিব? সূৰ্যদেৱৰ বডি লগ লাগিব। এটা বছৰৰ কাৰণে কেতুৰ ঘৰত থাকিব যিসকলৰ ড্ৰাইভাৰ 7 অৰ্থাৎ 7, 16 আৰু 25ৰ ব্যক্তিসকলৰ জীৱনত। গতিকে কি হ'ব? তেওঁলোকৰ যিবোৰ উইচ আছে, উইচ ফুলফিলমেণ্টৰ বছৰ বুলি ক'লেও ভুল কোৱা নহ'ব। বাট তেওঁলোকে যিহেতু কি হয়, ডিচিশ্যন লোৱাত কেতিয়াবা খেলি মেলি হয় বা তেওঁলোকে ব্লাইণ্ডলি কাৰোবাক ট্ৰাষ্ট কৰে, কিন্তু সেই ট্ৰাষ্ট নকৰিব, কিয়নো কেতুৰ এটা বিশেষ বৈশিষ্ট্য হৈছে যে মানুহক পটককৈ ট্ৰাষ্ট কৰি লয় বা ট্ৰাষ্ট নকৰিব। এইটো এটা কথা। লগতে থাকিব কি, যি ভাল দিশকেইটা হৈছে এইটোৱে যে তেওঁলোকৰ যিখিনি পেণ্ডিং কাম আছিলে, পেণ্ডিং কামখিনি ফুলফিলমেণ্টত সহায় কৰিব, ডিচিশ্যন লোৱাত সহায় কৰিব। লগতে যিসকল ব্যক্তিয়ে টিচিং, হিলিং ছেক্টৰৰ লগত জড়িত আছে, বিশেষকৈ অকাল্টৰ লগত জড়িত আছে, কেতু যিহেতু নাম্বাৰ 7 স্পেচিয়েলি ডিনোট কৰে অকাল্ট ছেক্টৰটো বা স্পেচিয়েলিজিম ছেক্টৰটো, গতিকে তাত যিসকল ব্যক্তিয়ে কাম কৰি আছে নিশ্চয় বহুত বেছি সুফল পোৱাৰ সম্ভাৱনা আছে। লগতে ৰিচাৰ্চ ৰিলেটেড কামৰ লগত জড়িত, কোনোবা যদি ডিটেক্টিভ ফিল্ডত আছে, জাৰ্নেলিজিম ফিল্ডত আছে, ৰাইটাৰ হয় ব্যক্তিসকল, তেওঁলোকৰ কাৰণে এটা ভাল বছৰ হিচাপে পৰিগণিত হ'ব। বাট এটা কথা কি মানি চলিব, আপোনালোকে সূৰ্যদেৱক সদায় ৰাতিপুৱা গা পা ধুই আপোনালোকে প্ৰণাম কৰিবলৈ নাপাহৰিব। লগতে কৰিব কি, যিসকল ষ্ট্ৰে ডগছ আছে, বাটত ঘূৰি ফুৰা কুকুৰবিলাকক আপোনালোকে যিমান পাৰে সিমান ফিট কৰিবলৈ চাব। ডগ সেৱা কৰিব, অৰ্থাৎ ষ্ট্ৰে ডগছক আপোনালোকে ফিট কৰিব, আহাৰ খুৱাব, ৰুটি, বিস্কুট বা গাখীৰ যি যেনেকৈ সুবিধা হয় তেনেকৈ খোৱালে নিশ্চয় আপোনালোকে বছৰটো সুফল পাব। সকলোখিনি এটা বেলেঞ্চ মেইনটেইন কৰি ধুনীয়াকৈ আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। বাট কথা এইটোৱে যে ব্লাইণ্ডলি কাকো ট্ৰাষ্ট নকৰিব। ট্ৰাষ্ট কৰিলে আচলতে কি হয়, ঠগ খোৱাৰ সম্ভাৱনা থাকে নাম্বাৰ 7 ব্যক্তিসকলক। বাট এই বছৰটো যিহেতু সূৰ্যদেৱ লগত থাকিব, গতিকে ডিচিশ্যন লোৱাত আপোনালোকক অভিয়াছলি সহায়। এতিয়া আমি ড্ৰাইভাৰ 8 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 8, 17 আৰু 26 তেওঁলোকৰ ড্ৰাইভাৰ হৈছে 8। কথাটো হ'ল কি, এই বছৰটো যিহেতু সূৰ্যদেৱৰ বছৰ, গতিকে 1 আৰু 8ৰ সম্পৰ্ক যিহেতু এণ্টি সম্পৰ্ক হৈ যায়। শনিদেৱ হৈছে ন্যায় দেৱতা আৰু সূৰ্যদেৱৰ লগত সম্পৰ্ক যিহেতু ভাল নহয়, সকলোৱে জানে, যিটো আমাৰ মাইথলজিকেল ষ্টৰী আছে। গতিকে কি হ'ব, সেই ব্যক্তিসকলৰ জীৱনত, 8 সংখ্যাৰ ব্যক্তিসকলৰ জীৱনত এই বছৰটো অকণ শ্ল' হ'ব। গতিকে আপোনালোকে কৰিব কি, এটা পেচেঞ্চ ৰাখিব। আপোনালোকৰ মূল মন্ত্ৰ হ'ব পেচেঞ্চ, পেচেঞ্চ আৰু পেচেঞ্চ। কিয়নো 1ৰ লগত যিহেতু 8ৰ একেবাৰে তালমিল নাখায়, গতিকে আপোনালোকক হৈ নুঠিব পাৰে, কামবিলাকত লেহেম গতিৰে আগবাঢ়িব। যিসকল ব্যক্তি জবত জড়িত হৈ আছে, তেওঁলোকৰ জবত যদি প্ৰমোচনৰ আশা কৰিছিলে, এই বছৰটো আপোনালোকে জাষ্ট থাকিব দিব। বিশেষ আপোনালোকে আশা নকৰিব, বিশেষ আপোনালোকে কোনো তেনেকুৱা কষ্ট সেই প্ৰমোচনৰ দিশত বিশেষকৈ লাগি নাথাকিব, কাম আপোনালোকে কৰি যাব। লগত ব্যৱসায়িক যিসকল ব্যক্তি জড়িত হৈ আছে, ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলেও খুব শ্ল' প্ৰচেছত আগবাঢ়িব, জাষ্ট চলি যাব। বাট আপোনালোকে বেলেঞ্চটো মেইনটেইন কৰিবৰ কাৰণে পেচেঞ্চ ৰাখিব আৰু সাহসেৰে কাম কৰি যাব। হাৰ্ডৱৰ্ক কৰিব লাগিব। শনিদেৱতাই যিহেতু হাৰ্ডৱৰ্ক কৰা পিপলক বিৰাটেই ভাল পায়। লগতে আপোনালোকে কৰিব কি, লেছ ব্লেছ যিসকল ব্যক্তি আছে, নিডি পিপলক যিমান পাৰে সিমান আপোনালোকে হেল্প কৰিবলৈ চাব। হেল্থৰ দিশত আপোনালোকে যত্ন ল'ব লাগিব আৰু হেল্থৰ দিশত যত্ন লোৱাৰ লগতে আপোনালোকে যিমান পাৰে সিমান গায়ত্ৰী মন্ত্ৰটো চান্টিং কৰি থাকিব। গায়ত্ৰী মন্ত্ৰটো আওৰাই থাকিলে বহুখিনি উপশম পাব। আৰু লগতে কৰিব কি, আপোনালোকে হনুমান দেৱতাক আপোনালোকে উপাসনা কৰিব, হনুমান মন্দিৰলৈ যাব, হনুমান চালিচা কৰিব, বজৰংবাণ পাঠ কৰিব। কিয়নো হনুমানজীক যেতিয়া উপাসনা কৰিব, তেতিয়া আপুনি আচলতে কি হয়, সূৰ্যদেৱ আৰু শনিৰ মাজত থকা অলপমান যিখিনি আপোনালোকৰ সংঘাত থাকিবলগীয়া, জীৱনত আহিব লগা সংঘাতখিনি বহুতখিনি উপশম হোৱাৰ সম্ভাৱনা আছে আৰু বেলেঞ্চ মেইনটেইন কৰাত আপোনালোক সহায় কৰিব। গতিকে হনুমানজী উপাসনা কৰিবলৈ নাপাহৰিব।
পানী বেছিকৈ খাব আৰু লেছ পিপলসকলক আপোনালোকে সকলো মানুহক আপোনালোকে সহায় কৰিব। নিডি পিপলক আপোনালোকে ধন টকা পইচা কাপোৰ কানি বা খাদ্য দি সহায় কৰিবলৈ নাপাৰিব। এইটো এটা হেবিচুৱেল কৰি ল'ব, যাতে এটা হেবিট হিচাপে গঢ়ি লৈ বছৰটো আগবাঢ়ি যাব। বিশেষকৈ হেল্থৰ দিশত বিৰাট কনচিয়াছ হ'ব। ভালকৈ নিজক মেইনটেইন কৰি ৰাখিব আৰু পেচেঞ্চটো ৰাখিব। ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। যিমানখিনি আপোনালোকক মই দিছোঁ, যিদৰে এই কথাখিনি যদি আপোনালোকে মেইনটেইন কৰি চলে, বছৰটো আপোনালোকে এটা বেলেঞ্চত আগবাঢ়ি যাব পাৰিব। বাট তথাপিতো সাৱধানে থাকিব আৰু পেচেঞ্চ ৰাখিব। মূল মন্ত্ৰ হৈছে কি? পেচেঞ্চ আৰু পেচেঞ্চ। এতিয়া আমি ড্ৰাইভাৰ 9, অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 9, 18 আৰু 27, তেওঁলোকৰ ড্ৰাইভাৰ হৈছে 9। এইখিনিতে আপোনালোকৰ কাৰণে বিৰাটেই ভাল খবৰ, কিয়নো নাম্বাৰ 1 যিহেতু 2026 ইকুৱেল নাম্বাৰ 1 সূৰ্যদেৱ আহিব আপোনালোকৰ জীৱনলৈ এটা বছৰৰ কাৰণে। ওৱান অফ দ্য বেষ্ট কম্বিনেশ্যন। 1 আৰু 9 সম্পৰ্কটো হৈছে নিউমাৰলজিত ওৱান অফ দ্য টপ কম্বিনেশ্যন। গতিকে বহুতেই ভাল বছৰ হিচাপে পৰিগণিত হ'ব যদিহে আপোনালোকৰ কামত ডেডিকেশ্যন থাকে। আপোনালোকে ফ'কাছ এপ্ৰ'চ ৰাখি পেলাই ডেডিকেশ্যন হৈ পেলাই যেতিয়া কাম কৰি যাব, আপোনালোকৰ উইচ লিষ্টটো আপোনালোকে বনাই ল'ব পাৰে। কি উইচ ফুলফিল কৰিব বিচাৰে, উইচ লিষ্ট ৰেডি কৰি একৰ্ডিংলি কাম কৰি যাওক। খুব সুন্দৰভাৱে নিয়াৰিকৈ কাম কৰি যাওক, হাৰ্ড ৱৰ্ক কৰক। আপোনালোকৰ উইচ ফুলফিল হ'বই, ছাকচেছ হ'বই, কিয়নো সম্পূৰ্ণ ছাপোৰ্ট কৰিব। বিৰাটেই গুড কম্বিনেশ্যন, বিৰাটেই ভাল সম্পৰ্ক 1 আৰু 9 সম্পৰ্কটো। আৰু লগতে যিসকল ব্যক্তি বিশেষকৈ ডিফেন্স ছেক্টৰ আছে, আৰ্মি বা আপোনালোকৰ পুলিচ ছেক্টৰৰ লগত জড়িত আছে, টিচিং হিলিঙৰ লগত জড়িত হৈ আছে, যিবিলাকে পেইণ্টিঙৰ লগত জড়িত হৈ আছে, বা আপোনালোকৰ কোনোবা ডেকৰেটিভ কামৰ লগত জড়িত হৈ আছে, বা অন্য কাউন্সেলিং ছেক্টৰৰ লগত জড়িত হৈ আছে, কনষ্ট্ৰাকশ্যনৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণেতো আপোনালোকৰ বিশেষ এটা ভাল বছৰ হিচাপে পৰিগণিত হ'ব, কিয়নো সফলতাৰ দিশত আপোনালোকৰ কামবোৰ আগুৱাই লৈ যাব। ব্যৱসায়িক দিশত থকা সকলৰ, কনষ্ট্ৰাকশ্যনত থকা সকলৰ প্ৰফিটৰ সম্ভাৱনা, আপোনালোকৰ বিজনেছ বহল হ'ব, আগবাঢ়ি যাব পাৰিব খুব সুন্দৰভাৱে। আৰু আপোনালোকে কৰিব কি এটা বিশেষ কাম, সেইটো হৈছে কি সূৰ্যদেৱক আপোনালোকে প্ৰণাম কৰিবলৈ নাপাহৰিব। গা পা ধুই দি সূৰ্যদেৱক সদায় জল প্ৰদান কৰি আপোনালোকে প্ৰণাম কৰিব। নিশ্চয় আপোনালোকে সুফল পাব। এই বছৰটোৱে আপোনালোকক এটা বিশেষ কিবা এটা দিবৰ কাৰণে আহিছে। গতিকে এক্সপেক্ট দ্য আনএক্সপেক্টেড গেইন বুলি ক'লেও ভুল কোৱা নহ'ব। যদিহে আপোনালোকে ডেডিকেশ্যন ৰাখে, ভালদৰে আগবাঢ়ি যায়, যিকোনো উইচ ফুলফিল কৰাত আপোনালোকে এই বছৰটোৱে অভিয়াছলি সহায় কৰিব। বন্ধুসকল, মোৰ বিশ্বাস আপোনালোকে ভাল পালে। আমাৰ 3টা পাৰ্টত যিটো মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ, নাম্বাৰ 1, 2, 3, তাৰপিছত ড্ৰাইভাৰ 1, 2, 3, ড্ৰাইভাৰ 4, 5, 6, আৰু এই ভিডিঅ'টো আছিলে 7, 8, 9ৰ বিষয়ে। 2026 চনৰ প্ৰেডিকশ্যনত নিশ্চয় আপোনালোকে উপকৃত হ'ব। আৰু অংকই কেনেকৈ আপোনালোকৰ জীৱনত কাম কৰে ভৱিষ্যতে আপোনালোকে গম পাব। বিশেষকৈ বহুত ভিডিঅ' মই আপোনালোকক প্ৰস্তুত কৰিবলৈ গৈ আছোঁ অনাগত দিনত। প্ৰতিটো নম্বৰে কেনেকৈ কাম কৰিব, কেনেকৈ আপোনালোকক ৰিমিডিয়েল পাৰ্ট কৰিব লাগিব, তন্নকৈ মই বুজাবলৈ ট্ৰাই কৰিম, বা আপোনালোকক দিবলৈ মই ট্ৰাই কৰিম বাই হাৰ্ট। এইটো মোৰ প্ৰমিছ। তাৰ আগতে এটা বিশেষ অনুৰোধ, যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কালি ছাবস্ক্ৰাইব কৰিলে আমাক মৰম চেনেল দিলে আমাৰ অভিয়াছলি উৎসাহিত হ'ম নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ। তেন্তে পুনৰ লগ পোৱাৰ পুণ্য প্ৰতিশ্ৰুতি। থেংক ইউ, ফেন লাভ ইউ, লেট বাই বাই, টেক কেয়াৰ।